নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাস্থ্য বিভাগত ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে ডিএইচএছ ডিএমই ডিএইচএছ এফডব্লিউ তিনিটা বিভাগৰ পৰাই ভেকেন্সি আহিছিল আৰু তিনিটা বিভাগৰ গোটেইখিনি পদৰ বাবে একেলগে অনলাইন আবেদন আৰম্ভ হৈছে অৰ্থাৎ আপোনালোকে এবাৰ এপ্লাই কৰিলে গোটেই কেইটা ডিপাৰ্টমেন্টৰ পদবিলাকৰ বাবে সিলেকশন হৈ যাব আপোনাৰ এখন এপ্লিকেশনতে এটা কথা হৈছে আপোনালোকে মোবাইলত এপ্লাই কৰিব পাৰিবনে নাই বা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ফটো তথা সিগনেচাৰ আপলোড কৰাৰ সময়ত কাৰণ ইয়াৰ ৰিয়েল সাইজটো আপোনালোকে দিব পাৰিব লাগিব তো আমি ভিডিওটোত এফালৰ পৰা আলোচনা কৰিম কিদৰে এপ্লাই কৰিব লাগিব এ টু জেড প্ৰক্ৰিয়া আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে ভিডিওটো লাইক কৰিব যি সকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰিব আহক ভিডিওটো আৰম্ভ কৰো আৰু স্বাস্থ্য বিভাগৰ এই ষ্টাফ নাৰ্স বা বাকি যিবিলাক পোষ্ট আছে সকলোবিলাক পোষ্টৰ অফিচিয়েল সিলেবাস কভাৰ হোৱাকৈ আমাৰ ওয়েবসাইট assamgkpdf.com ত অসমীয়া আৰু ইংৰাজী মাধ্যমৰ পিডিএফ এভেইলেবল কৰা হৈছে অসমীয়া মাধ্যমখন মাত্ৰ 125 টকা ইংৰাজী মাধ্যমৰ খনত 95 টকা তো আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা অথবা assamgkpdf.com ভিজিট কৰি এইখন কিনি ল'ব পাৰে তো এতিয়া আমাৰ ইয়াতে গ্ৰেড 3 টেকনিক্যাল 1708 পোষ্ট ডিএমইৰ ফালৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু ডিএইচএছ ৰ ফালৰ পৰা প্ৰায় 919 টা পোষ্ট আছে আৰু ডিএইচএছ এফডব্লিউ ৰ ফালৰ পৰা 636 টা পোষ্ট আছে এই গোটেইখিনিৰ আবেদন ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াতে আবেদন কৰিবৰ কাৰণে ডেসক্ৰিপচনত লিংক এটা দি দিছো ওয়েবসাইটটোলৈকে আহি আপোনালোকে এপ্লাইৰ লিংকটো পাই যাব তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে যেটো এপ্লাইৰ ওয়েবসাইট সেই ওয়েবসাইটটোলৈকে আপোনালোকে আহি যাব আৰু ইয়াতে চাওক এই ওয়েবসাইটটোত স্পষ্টভাৱে লিখা আছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেছ ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেছ ফ্যামিলি ওয়েলফেয়াৰ আসাম অৰ্থাৎ তিনিউটাৰ বাবে একেলগে এপ্লাই হ'ব তো আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্ট কেটা ইয়াৰ পৰা চাই ল'ব পাৰে তো এতিয়া আমি ইয়াতে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম তো নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিলে ইয়াতে গোটেই তথ্যখিনি দিছে 9 তাৰিখৰ পৰা 18 তাৰিখলৈকে এপ্লাই হ'ব আৰু ফটোৰ সাইজ কি দিব লাগে হেতু কৈছে বেলেগ ডকুমেন্টছ একো আপলোড কৰিব নালাগে জাস্ট ফটোৰ সাইজটো আপোনালোকে মিলাব পাৰিব লাগিব তো আমি নেক্সটত ক্লিক কৰিম আৰু এতিয়া এই এপ্লিকেশন ফৰ্মখন আহিছে ইয়াতে আপোনালোকক প্ৰয়োজন হ'ব মোবাইলৰ ওটিপি টো আপোনালোকে মোবাইল নাম্বাৰটো বহুৱাই সেন্ড ওটিপি ত ক্লিক কৰি দিব ইয়াতে কোড আহি যাব কোডটো বহাই ভেৰিফাই কৰিব এবাৰ ভেৰিফাই কৰিলে সেই মোবাইল নাম্বাৰটো পুনৰ আৰু ভেৰিফাই কৰিব নালাগে অৰ্থাৎ যদি আপোনালোকে এপ্লাই কৰি থাকোতে কিবা কাৰণত এপ্লিকেশন ফৰ্মখন এবাৰ ওয়েবসাইটৰ কিবা প্ৰবলেম হয় বা কিবা হয় তেনেহলে নেক্সট টাইম আৰু আপোনালোকে ওটিপি বহুৱাব নালাগে জাস্ট মোবাইল নাম্বাৰটো বহুৱাই দিলে হৈ যাব তো এতিয়া আপোনাৰ নাম আপোনাৰ দেউতাৰ নাম মাৰ নাম আপোনাৰ যদি আপুনি যদি বিবাহিত আপোনাৰ স্পাউসৰ নাম অৰ্থাৎ লৰা হলে তেওঁৰ ওয়াইফৰ নাম আৰু মহিলাসকলে তেওঁৰ হাজবেণ্ডৰ নাম ইয়াতে বহুৱাব আৰু ডেট অফ বাৰ্থ তাৰ পাছত আপোনাৰ জেন্ডাৰ এড্ৰেছটো বহুৱাই দিব এইখিনি সকলোৰে বাবে সহজ হয় তো তাৰ পাছত ইয়াতে ওটিপি ভেৰিফিকেশন কলৱে আপোনালোকৰ যদি কিবা আইডেন্টিফিকেশন মাৰ্ক আছে এয়া বহুৱাব পাৰে নবহুৱালেও কোনো কথা নাই আৰু ইয়াতে কিছুমান পোষ্টত দেখা গৈছে যে জেনাৰেল সিলেক্ট কৰিব দিয়ে তো যদি ওবিসি পোষ্ট আছে সেই ক্যাটেগৰীটো তেনেহলে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ডাইৰেক্টলি সাবমিট লৈ লব আৰু যদি আপুনি সিলেক্ট কৰা পোষ্টত ওবিসি ক্যাটেগৰীৰ পোষ্ট নাই তেনেহলে আপুনি জেনাৰেল সিলেক্ট কৰিব লাগিব অৰ্থাৎ আনৰিজাৰ্ভ সিলেক্ট কৰিব লাগিব তাৰ পাছত উদিছে ডু ইউ বিলং টু ফিজিক্যালি চ্যালেঞ্জ আপুনি ফিজিক্যালি হ্যান্ডিক্যাপ যদি ইয়েস দিয়ক নহলে নো দিয়ক আৰু এইটো উদিছে এইটো ইয়েস দিবই লাগিব আপোনালোকে আসামৰ ৰেসিডেন্ট যেহেতু হয়েই তো ইয়াতে এইখিনি দি দিছো নেক্সট পইণ্টটো হৈছে Do you want to apply for technical post? Technical post or apply koribo na nai. Jodi apnaloke no dia tenehole application form kon cancel hoi jabo. Mane apnaloke apply koribo noare. Bortoman jekhini post or abedon hoise gotekhini technical post e hoy. To yate moi yes di diso. Aru hei mote ami etia yate post bilak select koribo lagibo. Yate kisuman post ase jibilak graduation complete kora aru horu hura tenuka kiba qualification lage. To hei post kita apnaloke official advertisement or pora sai loi এতে সিলেক্ট কৰিব বিশেষকৈ স্টাফ নাৰ্সৰ বাবে ম্যাক্সিমাম কেন্ডিডেটে এপ্লাই কৰিব স্টাফ নাৰ্স তাৰ উপৰি ইয়াতে এএনএম টো আপোনালোকে বিচাৰি পোৱাত অসুবিধা হ'ব পাৰে একেবাৰে তলৰ ফালে আছে এইটো তো আপোনালোকে এইটো চাব অক্সিলাৰি নাৰ্স মিডৱাইফ তো এই পোষ্টত যথেষ্ট কেন্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু যথেষ্টখিনি পোষ্ট আছে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰটো ইয়াতে বহুৱাই দিব নেক্সট পইণ্টটো হৈছে আপুনি অলৰেডি এনএচএম বা তেনেকুৱাত কিবা কন্টেক্সচুৱেল ভাবে কাম কৰি আছে নেকি যদি আছে ইয়েস দিয়ক নাই যদি নাই দিয়ক তাৰ পাছত আপোনালোকৰ কোৱালিফিকেশন আপোনাৰ মেট্ৰিকৰ মাৰ্ক কিমানৰ ভিতৰত কিমান পাইছে পাৰ্সেন্ট কোন তাৰিখে পাস কৰিছে আপোনাৰ স্কুলৰ নাম বা বোৰ্ডৰ নাম বা ইউনিভাৰ্সিটি তাৰ পাছত হায়াৰ সেকেন্ডাৰী তাৰ পাছত গ্ৰেজুৱেচন আৰু টেকনিক্যাল ডিপ্লোমা কি আছে আপুনি হেতু সিলেক্ট কৰিব লাগিব তো এএনএম যি সকলৰ আছে ইয়াতে এএনএম সিলেক্ট কৰিব আৰু
সেইমতে আপোনালোকে যেতিয়া বেলেগ পোষ্ট সিলেক্ট কৰিব ইয়াতে কোৱালিফিকেশনটো আপোনালোকে ডিপ্লোমা যেটো টেকনিক্যাল ডিপ্লোমাৰ অপচনটো পাই যাব আৰু কাউন্সিল ৰেজিষ্ট্ৰেচনটো আপোনালোকে কৰিছে নে নাই হেতু এএনএম বা ষ্টাফ নাৰ্ছ সকলে গম পাব তেওঁলোকে এটো দিব পাৰিব নেক্সট কাউন্সিল ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহুৱাই দিয়ক নেক্সট পইণ্টটো হৈছে আমাৰ ফটো আপলোডৰ লগতে তলত আছে পাসওয়াৰ্ড ক্ৰিয়েচন তো পাসওয়াৰ্ডটো আপোনালোকে মিনিমাম 8টা ক্যাৰেক্টাৰৰ কৰিব লাগিব ধৰি লওক আপোনাৰ নামটো দিলে তাৰ পাছত 1 2 3 বহুৱাই দিলে তো তেনেকে সহজতে পাসওয়াৰ্ডটো হ'ব কিন্তু আপোনালোকৰ সমস্যাটো আহিব ফটো আপলোড কৰাৰ সময়ত তো ফটোৰ ৰিয়েল সাইজটো মই আপোনালোকক কৈ আছো আপোনাৰ যিখন পাসওয়াৰ্ড ফটো সেই পাসওয়াৰ্ড ফটোখনৰ যেটো হেইট সেই হেইটটো কৰিব 320 পিক্সেল আৰু যেটো ওয়াইড অৰ্থাৎ বহল যেটো তো সেই বহলটো হ'ব লাগিব 250 পিক্সেল আৰু ফটোখনত আপোনালোকে দীঘলীয়া নাম ব্যৱহাৰ নকৰিব ধৰি লওক পিপিপি এনেকৈ লিখি থলে তো সেইখন ফটো আপলোড কৰাত আপোনাৰ সুবিধা হ'ব ঠিক তেনেকৈ সিগনেচাৰটোৰ ক্ষেত্ৰত আপোনালোকে সৰু কৰিব সিগনেচাৰটো অস্পষ্ট হলেও উপায় নাই ইয়াতে যেটো বহল হ'ব হেতু হ'ব 150 পিক্সেল আৰু যেটো উচ্চতা হ'ব হেতু 100 পিক্সেল এই সাইজ কেইটা যদি আপোনালোকে আপলোড কৰে লগে লগে লৈ লব যদি নলয় কিবা কাৰণ এই সাইজটো তেনেহলে গম পাব সাৰ্ভাৰৰ প্ৰবলেম হৈ আছে তো সাৰ্ভাৰৰ প্ৰবলেম নহব লাগে তো আপোনালোকে ধুনিয়াকৈ এইখিনি কৰিব পাৰিব আৰু তাৰ পাছত এই কেইটা টিক কৰি দিব ফাইনেল সাবমিটত ক্লিক কৰি দিব তো ফাইনেল সাবমিট কৰাৰ লগে লগে আপোনাক সুধিব আপোনাৰ এপ্লিকেশন ফৰ্মখন এতিয়া সাবমিট হ'ব তো আপোনালোকে যদি ভাবে সকলোখিনি কাৰেক্ট হৈছে ওকে কৰি দিয়ক যদি এবাৰ চাই লও বুলি ভাবে কিবা ভুল হ'ব পাৰে তেনেহলে ইয়াতে কেনসেল কৰি আকৌ ভালদৰে চেক কৰি ল'ব তো সাবমিট কমপ্লিট হোৱাৰ লগে লগে আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু বাকিখিনি তথ্য আহি গৈছে এপ্লিকেশন নাম্বাৰটো আৰু আপোনালোকে যেটো পাসওয়াৰ্ড এই মাত্ৰ ক্ৰিয়েট কৰিলে সেই দুটা বস্তু দৰকাৰ হ'ব তো আপোনালোকে সেই দুটা ভালদৰে ৰাখিব তাৰ পিছত আপোনালোকে এপ্লিকেশন ফৰ্মখন প্ৰিন্ট কৰাৰ বাবে পুনৰ ডিএমইৰ ৱেবসাইটলৈকে যাব লাগিব তো ইয়াতে আপোনালোকে লগইনত ক্লিক কৰিব ক্যান্ডিডেট লগইনত ক্লিক কৰিছো আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ এই মাত্ৰ দেখুৱালো হেইটো বা মোবাইল নাম্বাৰটো আৰু পাসওয়াৰ্ডটো বহাই ইয়াতে লগইন কৰক তো ইয়াতে লগইন কৰাৰ লগে লগে এইদৰে আহিব আপোনাৰ ফটো সিগনেচাৰ ইয়াতে দেখুৱাব আৰু এপ্লিকেশন প্ৰিন্টত ক্লিক কৰি আপোনালোকে এপ্লিকেশন ফৰ্মখন মেইন যিখন একনলেজমেন্ট ফৰ্ম সেইখন ডাউনলোড কৰি ল'ব পাৰিব তো এইখিনি আছিল সম্পূৰ্ণ প্ৰক্ৰিয়া আপোনালোকে মোবাইলতো ধুনিয়াকৈ এপ্লাই কৰিব পাৰিব মই মোবাইলতে ভিডিওটো ৰেকৰ্ডিং কৰি আছো আপোনালোকে দেখিছে নিশ্চয় তো ভিডিওটো এইখিনি লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকে যদি বিচাৰে আমাৰ WhatsApp চেনেলটো জয়েন কৰি ল'ব ডেসক্ৰিপচনত লিংক দি দিছো তাতে টাইম টু টাইম আপোনালোকে বিভিন্ন আপডেট পাই থাকিব ধন্যবাদ